নমস্কার, আমি তৌহিদুল হোসেন। আজ এখন ভিডিও ডিসকাস করি নবম শ্রেণীর গণিত চ্যাপ্টার 1 সংখ্যা প্রণালী এক্সারসাইজ 1.3। এক্সারসাইজ 1.1 আৰু এক্সারসাইজ 1.2 অলরেডি ডিসকাস করা হয়েছে। লিংক মই ডিসক্রিপশনত দি দিছো, চাই লওক। 1 নম্বৰ প্ৰশ্ন দি আছে, তলত দিয়া সংখ্যাবিলাকক দশমিক বিস্তৃতিত প্ৰকাশ কৰা আৰু প্ৰতিটোৰে দশমিক বিস্তৃতি কি ধৰণৰ হ'ব উল্লেখ কৰা। আমাক যেটো প্ৰশ্ন দিয়া আছে 36/100, এই সংখ্যাটোক আমি কি কৰিব লাগে, দশমিকত প্ৰকাশ কৰিব লাগে। আৰু দশমিকত প্ৰকাশ কৰাৰ পিছত ইয়াৰ দশমিক বিস্তৃতি কেনেকুৱা হ'ব, কি ধৰণৰ হ'ব, আমি ইয়াক লিখিব লাগে। তো অংকটো কৰাৰ আগতে দশমিক বিস্তৃতি কি হয়, দশমিক বিস্তৃতি কেনেকুৱা ধৰণৰ হয়, কি প্ৰকাৰৰ হ'ব পাৰে, ইয়াক আমি আলোচনা কৰি লওঁ। ইয়াতে তিনিটা সংখ্যা দিয়া আছে আৰু তিনিটা সংখ্যা কি হয়, দশমিক থকা সংখ্যা। এই দশমিক থকা সংখ্যাবোৰৰ দশমিকৰ পিছত যিবিলাক অংক আছে, সেই অংকবিলাক কি ধৰণৰ আছে, তো সেই অংকবিলাকৰ ধৰণ দেখি আমি ইহঁতক নামাকৰণ কৰিব পাৰিম। তো এক নম্বৰ সংখ্যাটো যিটো দিয়া আছে 2.314257। তো ইয়াতে কি হৈছে, দশমিকৰ পিছত কি হৈছে, কেইটামান ঘৰ যোৱাৰ পিছত ইয়াতে অংক শেষ হৈ গৈছে। ইয়াৰ পিছত আৰু কোনো ধৰণৰ অংক নাই, এইটো সমাপ্ত হৈ গৈছে। গতিকে এই যেটো দশমিক থকা সংখ্যা আছে, ইয়াৰ দশমিক বিস্তৃতিক আমি লিখিম পরিসমাপ্ত। 2 নম্বৰ আৰু 3 নম্বৰত যি দুটা সংখ্যা আছে, সেই দুটা সংখ্যাৰ দশমিকৰ পিছত শেষ হোৱা নাই, ডট ডট দিয়া আছে। ইয়াৰ মানে হল এই দুটা শেষ হোৱা নাই, অপরিসমাপ্ত, মানে সমাপ্ত হোৱা নাই, অপরিসমাপ্ত। এতিয়া দুয়োটাই অপরিসমাপ্ত, কিন্তু দুয়োটাৰে আকৌ বেলেগ বেলেগ নাম আছে। এতিয়া যদি মই এইটো ভালকে দেখো, 2 নম্বৰ যেটো সংখ্যা আছে 0.12121212, সেম বস্তু কি হৈ আছে, ৰিপিট হৈ আছে। তো যিবিলাক কি হয়, দশমিক সংখ্যা দশমিকৰ পিছত ৰিপিট হয়, তেনেকুৱা ধৰণৰ দশমিক সংখ্যা কি বুলি কোৱা হয়, অপরিসমাপ্ত পুনৰাবৰ্তিত। পুনৰাবৰ্তিত। 3 নম্বৰত দিয়া আছে 2.931429290279। ইয়াতে কি হয়, দশমিকৰ পিছত সংখ্যাবিলাকৰ কোনো ধৰণৰ ৰিপিটেশন হোৱা নাই, কোনো ধৰণৰ প্যাটাৰ্ন থকা নাই। ৰেন্ডমলি যাদৃচ্ছিকভাৱে উল্টা পুল্টা কিছুমান নাম্বাৰ আহি আছে আৰু শেষ হোৱা নাই। তো শেষ নোহোৱাৰ কাৰণে ইয়াৰ নাম হ'ব অপরিসমাপ্ত। আৰু যেহেতু ইয়াত কোনো ধৰণৰ সংখ্যা পুনৰাবৰ্তিত হোৱা নাই, ৰিপিট হোৱা নাই কোনো প্যাটাৰ্ন, তো সেইকাৰণে ইয়াক কোৱা হ'ব অপুনৰাবৰ্তিত। তো আমি পালো দশমিক বিস্তৃতি তিনি ধৰণৰ। যিবিলাক শেষ হৈ যায় পরিসমাপ্ত বুলি কোৱা হয়, যিবিলাক শেষ হৈ নাযায় ইহঁতক কি বুলি কোৱা হয়, অপরিসমাপ্ত। কিন্তু অপরিসমাপ্তৰ দুটা ভাগ আছে। অপরিসমাপ্ত যিবিলাক কি হয়, এটা প্যাটাৰ্নত ৰিপিট হৈ থাকে, বাৰে বাৰে আহি থাকে, সেম সংখ্যা, সেইবিলাকক কোৱা হয় পুনৰাবৰ্তিত, অপরিসমাপ্ত পুনৰাবৰ্তিত। আনহাতে যিবোৰ সংখ্যাৰ দশমিকৰ পিছত কি হয়, ৰেন্ডমলি আহি থাকে, উল্টা পুল্টা যাদৃচ্ছিকভাৱে যিকোনো সংখ্যা আহি থাকিব পাৰে, সেইবিলাকক অপরিসমাপ্তৰ লগতে অপুনৰাবৰ্তিত বুলি কোৱা হয়। নম্বৰ প্ৰশ্ন দি আছে 36/100। ইয়াক আমি দশমিক বিস্তৃতিত প্ৰকাশ কৰিব লাগিব, আৰু দশমিক বিস্তৃতি প্ৰকাশ কৰাৰ পিছত ইয়াৰ দশমিক বিস্তৃতি কি হ'ব, পরিসমাপ্ত হ'ব পাৰে, অপরিসমাপ্ত হ'ব পাৰে, নাইবা অপরিসমাপ্ত অপুনৰাবৰ্তিত হ'ব পাৰে। তো ইয়াৰ দশমিক বিস্তৃতি কেনেকুৱা ধৰণৰ হ'ব আমি উল্লেখ কৰিব লাগে। তো ইয়াৰ কাৰণে আমি কি কৰিম, 36/100ক লং ডিভিজন মেথডেৰে হৰণ কৰিম, দীৰ্ঘ হৰণ পদ্ধতিৰে হৰণ কৰিম। তো ইয়াতে লগটো কি আছে 36 আৰু হৰ কি আছে 100। তো মই ওপৰতটো ভিতৰত লিখিম 36, আৰু তলত যিটো হৰ আছে, হৰটো কি লিখিম, বাহিৰত লিখিম। এতিয়া 100 36ক হৰণ কৰিম। 100ৰে 36ক হৰণ নাযায়, যিহেতু 100 ডাঙৰ আৰু 36 সৰু। তো সেইকাৰণে কি কৰিম, মই ইয়াতে এটা দশমিক বহাম আৰু ইয়াতে এটা 0 বহাম। এতিয়া 100ৰে যেতিয়া 360 হৰণ কৰিম, কেইবাৰ যাব, 3বাৰ যাব। তো 100 into 3 কিমান হ'ব, 300। বিয়োগ কৰিলে কি হ'ব, 0, ইয়াতে 6, 3 পৰা 3 গ'লে 0 0। নেক্সট 100ৰে 60 হৰণ নাযায়, গতিকে মই কি কৰিম, দশমিক আছে, দশমিকৰ কাৰণে এটা 0 এনে লৈ আহিব পাৰো। তো 100ৰে 600 বনাবলৈ হলে মই 6ৰে পূৰণ কৰিব লাগিব, 6 100 গুণ 600। বিয়োগ কৰিলে কি হ'ব, 0। 36/100ক আমি দীৰ্ঘহৰণ পদ্ধতিৰে হৰণ কৰাৰ পিছত ভাগফল পালো 0.36। গতিকে 36/100 ইজ ইকুৱেল টু 0.36। এই 0.36 দশমিক সংখ্যাটোৰ দশমিকৰ পিছত কি হৈ গৈছে, দুটা অংক যোৱাৰ পিছত শেষ হৈ গৈছে, সমাপ্ত হৈ গৈছে। সেইকাৰণে ইয়াৰ দশমিক বিস্তৃতি কি হ'ব, পরিসমাপ্ত।
2 নম্বৰ প্ৰশ্ন দি আছে 1/11 আগৰ নিচিনাকৈ 1ক 11ৰে হৰণ কৰিম ওপৰতটো হ'ব ভিতৰত আৰু যিটো তলত থাকে এইটো কি হ'ব বাহিৰত এতিয়া 11ৰে আমি 1ক হৰণ কৰিব নোৱাৰি তো সেইকাৰণে কি কৰিম মই ওপৰত এটা দশমিক ল'ম আৰু তলত এটা 0 বহাই দিম এতিয়া দশমিকৰ কাৰণে আমি এটা 0 বহাব পাৰো এতিয়াও কি হল 11ৰে 10ক হৰণ নাযায় তো মই কি কৰিম এই দশমিকৰ কাৰণে তো অলৰেডি একটা 0 দিছো এতিয়াতো মোক আৰু 0 লাগে সেইকাৰণে কি কৰিম ওপৰত আৰু এটা 0 বহাই মই তলত আৰু এটা 0 দিম এতিয়া 11ৰে যদি 100ক হৰণ কৰো তেতিয়াহ'লে কিমান বাৰ যাব 9 বাৰ যাব 9 11 গুণ 99 তো মই যদি বিয়োগ কৰো 100ৰ পৰা 99 কিমান হয় বিয়োগ 1 হয় এতিয়া 11ৰে 1ক হৰণ নাযায় গতিকে দশমিক আছে দশমিকৰ কাৰণে এটা 0 মই ফ্ৰী পাম সেইকাৰণে মই এটা 0 বহাই দিম এতিয়া 11ৰে আকৌ 10ক হৰণ নাযায় গতিকে মই কি কৰিব লাগিব দশমিকৰ পৰা দশমিকৰ কাৰণে মই এটা 0 অলৰেডি লৈ আহিছো তো মই আৰু 0 লৈ আহিব নোৱাৰিম সেইকাৰণে ইয়াতে 0 বহাই মই আকৌ আৰু এটা 0 বহাম আকৌ কি হ'ব 11ৰে 1ক কি বাৰ যাব 9 বাৰ যাব তো কিমান হ'ব 9 11 গুণ 99 বাকী থাকিব 1 তো আমি যিমান বাৰে অংকবিলাক কৰি থাকিম সেম টু সেম আমাৰ ভাগফল কি ওলাই থাকিব 0909 ওলাই থাকিব তো গতিকে 1/11ক লিখিব পাৰিম 0.090909 ডট 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 1/11ৰ মান হৈছে 0.090909 ইয়াত যিটো দশমিক বিস্তৃতি আছে দশমিকৰ পিছত কি হৈছে 090909 বাৰে বাৰে ৰিপিট হৈ আছে প্ৰথম কথা এই যিটো সংখ্যা আছে এই সংখ্যাটোৰ দশমিকৰ পিছত কি হৈছে শেষ হোৱা নাই যিমান আমি অংক কৰিম ওলাই থাকিব তো সেইকাৰণে আমি লিখিম অপৰিসমাপ্ত মানে সমাপ্ত হোৱা নাই অপৰিসমাপ্ত আৰু দ্বিতীয় কথা ইয়াতে কি হৈ আছে নিৰ্দিষ্ট দুটা অংক কি হৈছে বাৰে বাৰে ৰিপিট হৈ আছে পুনৰ আহি আছে তো সেইকাৰণে ইয়াৰ নাম হ'ব পুনৰাবৰ্তিত অপৰিসমাপ্ত পুনৰাবৰ্তিত 1 নম্বৰৰ 3 নম্বৰৰ প্ৰশ্ন দিয়া আছে 4 সমস্ত 8 ভাগৰ 1 ইয়াক সমাধান কৰিবলৈ প্ৰথমে মিশ্ৰ ভগ্নাংশৰ পৰা আমি ইয়াক সাধাৰণ ভগ্নাংশলৈ ল'ব লাগিব সাধাৰণ ভগ্নাংশলৈ ল'বলৈ হলে আমি কি কৰিব লাগে এই তলতটোৰে এই সন্মুখৰটো কি কৰিব লাগে পূৰণ কৰিব লাগে আৰু এই 1ৰ লগত যোগ কৰিব লাগে তো মই যদি 8ৰ লগত 4 পূৰণ কৰো কি হ'ব 8 4 গুণ 32 আৰু 32ৰ লগত যদি মই এই 1টো যোগ কৰো তেতিয়াহ'লে কিমান হ'ব 33 আৰু তলত এই 8টো 8 থাকিব এতিয়া 8ৰে আমি 33ক হৰণ কৰিব লাগিব তো মই যদি 8ৰে 33ক হৰণ কৰো ওপৰটো থাকিব ভিতৰত আৰু তলটো থাকিব কি বাহিৰত এতিয়া 8ৰে 33ক হৰণ কৰিলে কিমান বাৰ যায় 8 4 গুণ হয় 32 বাকী থাকিব কিমান 1 8ৰে 1ক হৰণ নাযায় গতিকে মই ইয়াতে দশমিক বহাই ইয়াতে 0 লিখিম 8ৰে 10ক কিমান বাৰ যাব 1 বাৰ যাব 8 1 গুণ 8 বাকী থাকিব 2 যিহেতু 8ৰে 2ক হৰণ নাযায় তো গতিকে দশমিকৰ কাৰণে মই এটা এনে এটা 0 লৈ আহিব পাৰিম 8ৰে 20ক হৰণ কৰিলে কিমান হ'ব 8 2 গুণ হয় 16 তো বিয়োগ কৰিলে হ'ব কিমান 4 8ৰে আকৌ 4 হৰণ নাযায় গতিকে মই কি কৰিম দশমিক এটা অলৰেডি আছে সেইকাৰণে দশমিকৰ কাৰণে এটা 0 লৈ আহিব পাৰিম এইবাৰ 8ৰে 40ক কিমান বাৰ যায় 5 বাৰ যায় তো 8 5 গুণ কিমান হ'ব 40 বাকী থাকিব 0 ইয়াত 33/8 ইয়াৰ মান পালো আমি কি 4.125 তো এই যিটো সংখ্যা আছে এই সংখ্যাটোৰ দশমিকৰ পিছত তিনিটা ঘৰ যোৱাৰ পিছত কি হৈ গৈছে শেষ হৈ গৈছে আৰু কোনো ধৰণৰ সংখ্যা আমি দেখা নাই ইয়াতে তো গতিকে সমাপ্ত হৈ গৈছে সমাপ্ত হৈ গলে কি লিখিম পৰিসমাপ্ত বুলি লিখিম 1 নম্বৰৰ 4 নম্বৰত দি আছে 3/13 ইয়াক দীৰ্ঘহৰণ কৰিলে কি হ'ব ওপৰৰ 3টো ভিতৰত যাব আৰু তলৰ 13টো কি হ'ব বাহিৰত যাব 13ৰে 3 হৰণ নাযায় গতিকে মই এটা দশমিক দি পেলাই তলত কি লিখিম এটা 0 লিখিম 13ৰে যদি 30 হৰণ কৰো তেতিয়াহ'লে কি হ'ব মই 13 হৰণ এটা কৰিব লাগিব 13 গুণ 13 13 2 গুণ কিমান হয় 26 হয় 13 3 গুণ 39 বেছি হৈ যায় তো মই 2 গুণ ল'ম 13 2 গুণ 26 বাকী থাকিব কিমান 4 13ৰে 4 হৰণ নাযায় তো দশমিকৰ কাৰণে মই এটা 0 লিখিব পাৰো 13 2 গুণ 26 13 3 গুণ কিমান হয় 39 হয় তো 13 3 গুণ লিখিম কিমান 39 বাকী থাকিব কিমান 1 13ৰ 1ক হৰণ নাযায় মই দশমিকৰ কাৰণে এটা 0 দিব পাৰো এইবাৰো কি হয় 13ৰে 10ক হৰণ নাযায় তো মই এইবাৰ আৰু এটা 0 মোক ইয়াতে লাগে তো অলৰেডি দশমিকৰ কাৰণে তো এটা 0 লৈ আহিছো কিন্তু আৰু 0 তো লৈ আহিব নোৱাৰিম এতিয়া মই ইয়াতে এটা 0 দি পেলাই
ইয়াতে এটা 0 লৈ আহিব লাগিব। এইবাৰ 13ৰে 100ক হৰণ কৰিম। তো 13 কিমান গুণ 100 হয়? 13 7 গুণ হয় কিমান? 91। মই বিয়োগ কৰিম। 1ৰ পৰা 91 গ'লে কিমান থাকে? 9 থাকে। 13ৰে 9 হৰণ নাযায়, গতিকে দশমিক আছে। দশমিক কাৰণে মই এটা 0 বহাব পাৰো। 13 কিমান গুণ 90ৰ ওচৰত যায়? 13 6 গুণ হয় 78। বিয়োগ কৰিলে কিমান হ'ব? 10ৰ পৰা 8 গ'লে কিমান থাকে? 2 থাকে। তাৰপিছত ইয়াতে থাকিল কিমান? 8। 8ৰ পৰা 7 গ'লে কিমান থাকিব? 1। 13ৰে 12 হৰণ নাযায়, দশমিক আছে। মই এটা 0 দি দিম। তেতিয়াহ'লে কি হ'ব? 13ৰে 120ক হৰণ কৰিম। তো 13ৰে 9 পূৰণ কৰিলে কিমান হয়? 17। বিয়োগ কৰিলে কিমান হ'ব? 3 হ'ব। 13ৰে 3 হৰণ নাযায়, গতিকে মই কি কৰিম? দশমিক আছে ইয়াতে এটা। তো দশমিকৰ কাৰণে মই 0 এনে লিখিব পাৰো। এতিয়া 13ৰে 30 হৰণ কৰিম। তো 13ৰে 30 হৰণ কৰিলে কিমান বাৰ যাব? 2 বাৰ যাব। তো 2 13 গুণ কিমান হয়? 26 হয়। বিয়োগ কৰিলে কিমান হ'ব? বিয়োগ কৰিলে হ'ব কিমান? 4। 13ৰে 4 হৰণ নাযায়, গতিকে মই কি কৰিম? দশমিকৰ কাৰণে এটা 0 লৈ আহিম। আকৌ কি হ'ব? 13ৰে 40ক হৰণ নাযায়। 13 3 গুণ কিমান হয়? 39 হয়। তো 13 3 গুণ 39, কেটে গ'ব কিমান? 1। আকৌ কি হ'ব? 13ৰে 1ক হৰণ নাযায়। তো দশমিক থকাৰ কাৰণে মই এটা কি লৈ আহিম? 0 লৈ আহিম। 13ৰে 10ক হৰণ নাযায়, গতিকে মই আকৌ কি কৰিম? ইয়াতে এটা 0 বহাই ইয়াতে 0 লৈ আহিম। তো 13 7 গুণ কিমান হয়? 91 হয়। তো মই আকৌ বিয়োগ কৰিম, কিমান হ'ব? 9 হ'ব। এতিয়া 13ৰে আকৌ 9ক হৰণ নাযায়, তো গতিকে মই দশমিক থকাৰ কাৰণে 0 লৈ আহিম। তো 13ৰে কিমান 90 হৰণ কৰিলে 13 6 গুণ কিমান হয়? 78 হয়। বিয়োগ কৰিলে কিমান হ'ব? 12। যেহেতু 12ক 13ৰে হৰণ নাযায়, গতিকে দশমিক থকাৰ কাৰণে মই কি কৰিম? ইয়াতে এটা 0 লিখিম। আকৌ 13ৰে কিমান বাৰ হৰণ যাব? 9 বাৰ হৰণ যাব। কিমান হ'ব? 9 13 গুণ 117। কি হ'ব? 120ৰ পৰা 117 পৰা কিমান থাকে? 3 থাকে। তো ইমানখিনি হৰণ কৰাৰ পিছত আমি যদি ভাগফলত লক্ষ্য কৰো, দশমিকৰ পিছত কি হৈছে? 2, দশমিকৰ পিছত 2 3 0 7 6 9, 2 3 0 7 6 9 বাৰে বাৰে ৰিপিট হৈ আছে। এনেকে বাৰে বাৰে কি হৈ থাকিব? ৰিপিট হৈ থাকিব। তো কোনো দশমিক সংখ্যা যদি কি হয়, দশমিকৰ পিছত যদি বাৰে বাৰে চেম বস্তু ৰিপিট হৈ থাকে, তেতিয়াহ'লে এনেধৰণৰ দশমিক বিস্তৃতিত অপৰিসমাপ্ত পুনৰাবৰ্তিত বুলি কোৱা হয়। তো ইয়াৰ দশমিক বিস্তৃতি কি হ'ব? অপৰিসমাপ্ত পুনৰাবৰ্তিত। অপৰিসমাপ্ত মানে কি? চেম বস্তু বাৰে বাৰে আহি থাকিব, শেষ নাই ইহঁতৰ, সেইকাৰণে অপৰিসমাপ্ত। আৰু যিহেতু কি হৈছে? চেম বস্তু বাৰে বাৰে ৰিপিট হৈছে, বাৰে বাৰে ৰিপিট হ'ব আৰু ওলাই থাকিব এনেকুৱা ধৰণৰ। তো ইয়াৰ কাৰণে সেইকাৰণে কি লিখিম? পুনৰাবৰ্তিত লিখিম। অপৰিসমাপ্ত পুনৰাবৰ্তিত। 1 নম্বৰৰ 5 নম্বৰত দি আছে 2/11। তো গতিকে মই কি কৰিব লাগিব? 2ক 11ৰে হৰণ কৰিব লাগিব। তো 11ৰে 2ক হৰণ নাযায়, মই কি কৰিম? দশমিক দি পেলাই ইয়াতে এটা 0 লিখিম। তো 11 1 গুণ কি হয়? 11। বিয়োগ কৰিলে কিমান হ'ব? 9 হ'ব। 11ৰে 9ক হৰণ নাযায়, তো দশমিকৰ কাৰণে এটা 0 লিখিম। তো 11 8 গুণ কি হয়? 88 হয়। তো বিয়োগ কৰিলে কিমান হ'ব? 2 হ'ব। আকৌ 11ৰে 2 হৰণ নাযায়, দশমিক থকাৰ কাৰণে এটা 0 লিখিম। তো কি হ'ব? 11ৰে 20ক যাব 1 বাৰ, 11 1 গুণ কিমান হ'ব? 11 হ'ব। আকৌ বাকী কিমান থাকিব? 9 বাকী থাকিব। দশমিকৰ কাৰণে এটা 0 লিখিম। 11 8 গুণ 88 বুলি লিখিম। এনেকে কি হৈ থাকিব? চেম বস্তু ওলাই থাকিব। দেখা পাইছো 18 18 18 18 এনেকে বাৰে বাৰে ওলাই থাকিব। তো 2/11ক কি বুলি লিখিব পাৰি? 0.181818 ডট 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 বুলি লিখিব পাৰো। ইয়াতে দেখা পাইছো 2/11ৰ যিটো দশমিক সংখ্যা আছে, যিটো মান আছে দশমিক বিস্তৃতিৰ, ইয়াৰ দশমিকৰ পিছত কি হৈ আছে? 181818 বাৰে বাৰে ৰিপিট হৈ আছে। তো কি হৈ আছে? এটা চেম বস্তু, এটা নিৰ্দিষ্ট সংখ্যা পুনৰাবৰ্তিত হৈ আছে, বাৰে বাৰে ৰিপিট হৈ আছে। গতিকে ইয়াৰ দশমিক বিস্তৃতি কি হ'ব? অপৰিসমাপ্ত পুনৰাবৰ্তিত।
1 নম্বৰৰ 6 নম্বৰ প্ৰশ্ন দি আছে 329/400। মই ওপৰৰ 329টো ভিতৰত লিখিম আৰু তলৰ 400টো মই কি বাহিৰত লিখিম। তো 400ৰে 329ক হৰণ নাযায়। তো মই কি কৰিম, দশমিক এটা বহাম আৰু শেষত এটা 0 লিখিম। এতিয়া 400 কেইটা হলে 3290 হ'ব। তো কিমানটা? 8টা। 400ৰ লগত 8 পূৰণ কৰিলে কিমান হ'ব? 3200। বিয়োগ কৰিলে কিমান হ'ব? 90। এতিয়া 400ৰে 90 হৰণ নাযায়। তো মই কি কৰিম, দশমিকৰ কাৰণে এটা এটা 0 লৈ 400 কেইটা হলে 900ৰ ওচৰত যাব 2টা। তো 2ৰে পূৰণ কৰিম, 2 4 গুণ কিমান হয়? 800। বাকী থাকিব কিমান? 100। এতিয়া 400ৰে 100 হৰণ নাযায়। তো মই দশমিক থকাৰ কাৰণে কি কৰিম, আৰু এটা 0 লৈ আহিম। হ'ব কিমান? 1000। তো 400 কেইটা হলে 1000ৰ ওচৰত যায়? 2টা হলে কি হয়? 1000ৰ ওচৰত যায়। তো মই কি কৰিম, 400 2 গুণ কিমান হয়? 800। তো মই ইয়াতে বিয়োগ কৰিলে কিমান থাকিব? 200 থাকিব। 400ৰে 200 হৰণ নাযায়, গতিকে দশমিক আছে, এটা 0 আহিব ইয়াতে। তো 400 কিমানটা হলে 2000 হ'ব পাৰে? তো 400 5টা হলে 2000 হ'ব। তো ইয়াতে কি হয়? ভাগশেষ 0 হ'ব। তো তার মানে 329 / 400 ইয়ার মান হ'ব 0.8225। 0.8225। ইয়াতে দেখা পাইছো দশমিকৰ পিছত 1 2 3 4 ঘৰ যোৱাৰ পিছত আৰু কোনো ধৰণৰ সংখ্যা নাই, সমাপ্ত হৈ গৈছে। গতিকে ইয়াৰ দশমিক বিস্তৃতি কি হ'ব? পরিসমাপ্ত। 2 নম্বৰ প্ৰশ্নত আমাক দিয়া আছে, তোমালোকে জানা যে 1/7 ইজ ইকুৱেল টু 0.142857 বাৰ। দীঘলীয়া হৰণ নকৰাকৈ 2/7, 3/7, 4/7, 5/7 আৰু 6/7 দশমিক বিস্তৃতি কি হ'ব ধাৰণা কৰিব পাৰিবানে? যদি পাৰিবা কেনেকৈ? তাৰমানে প্ৰশ্নত আমাক 1/7ৰ ভেলু দিয়া আছে, কিন্তু দীঘলীয়া হৰণ নকৰাকৈ আমি 2/7, 3/7 আৰু এই বাকীবোৰৰ দশমিক বিস্তৃতিৰ মান উলিয়াব লাগিব। তাৰমানে 2/7, 3/7, 4/7ৰ মান উলিয়াবলৈ আমি এই 1/7ৰ মান ইউজ কৰিব লাগিব, ব্যৱহাৰ কৰিব লাগিব। প্ৰথমত দি আছে 2/7, মই লিখিম কি 2/7। 2/7ক লিখিব পাৰি 2 × 1/7। 2 1 গুণ 2 ওপৰত হ'ব আৰু তলত 7 আছে, 7 হ'ব। তো গতিকে লিখা যায় 2/7 ইজ ইকুৱেল 2 × 1/7। তো মই লিখিম 2 × 1/7ক 1/7 নিলিখি 1/7ৰ যিটো ভেলু আছে এই ভেলুটো বহাই দিম। কি আছে? 0.142857 ওপৰত কি আছে? বাৰ আছে। তো মই যদি 2ৰে ইয়াক পূৰণ কৰোঁ তেতিয়াহ'লে কি হ'ব? 0.285714 বাৰ। নেক্সট দি আছে 3/7। তো গতিকে মই কি লিখিম? 3 × 1/7। তো আগৰ নিচিনাকে মই 3 টো 3 লিখিম আৰু 1/7ক ইয়াৰ মানটো বহাই দিম। কি লিখিম? 0.142857 বাৰ। তো 3ৰে ইয়াক পূৰণ কৰিলে কি হ'ব? 0.428571 বাৰ। নেক্সট দি আছে 4/7, লিখিম 4 × 1/7। 4 × 1/7ৰ ঠাইত কি লিখিম? 0.142857 বাৰ। 4ৰে ইয়াক পূৰণ কৰিলে কি হয়? 0.571428 বাৰ। 5/7, 5/7ক লিখা যায় 5 × 1/7। তো কি হ'ব? 5 × 1/7ৰ ঠাইত মই কি লিখিম? 0.142857 বাৰ। তো 5ৰে এই সংখ্যাটো পূৰণ কৰিলে কি হ'ব? 0.714285 বাৰ। নেক্সট আছে 6/7। তো 6 × 1/7 হ'ব। গতিকে কি হ'ব? 6 × 0.142857 বাৰ। মই যদি 6ৰে এই সংখ্যাটোক পূৰণ কৰোঁ তেতিয়াহ'লে কি হ'ব? 0.857142 বাৰ।